অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অৰুণোদয় আঁচনি চৰকাৰী ঘৰ আৰু পিএম কিষাণৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিবলৈ ওলাইছে যেহেতু আজি 1 নৱেম্বৰ আজিৰ দিনটোত কেইবাটাও নতুন নিয়ম আহি গৈছে এই নিয়মসমূহ আপোনালোকৰ জনা অতি প্ৰয়োজন গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথম খবৰ হত্যা কৰা হৈছিল জুবিন গাৰ্গক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি গৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাবি চিন্তি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি কয় ভাবি চিন্তি কয় ডাঙৰ তথ্য সহকাৰে আহিব এছআইটিৰ ৰিপৰ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে যিখিনি মই গম পাব লাগে সেয়া মই গম পাওঁ মুখ্যমন্ত্ৰীয়ে এটা কথা ওপৰুৱাকৈ নকয় 17 ডিসেম্বৰৰ ভিতৰত এছআইটিয়ে দাখিল কৰিব প্ৰতিবেদন এছআইটিয়ে 17 ডিসেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ যি ৰিপৰ্ট আছে সেই ৰিপৰ্ট দাখিল কৰিব 17 ডিসেম্বৰত ৰাইজে গম পাব সকলো কথা এই বিষয়ে ঘোষণা কৰিছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি কিমান ডাঙৰ কাম কৰিলো মানুহে মানিবলৈ বাধ্য হ'ব মই ইমান আত্মবিশ্বাসেৰে কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি লওক অসমৰ বহু নজনা মানুহে বহু জনা কথা গম পাব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰে তেওঁ কয় যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য তেওঁ কয় যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ইতিমধ্যে আহি গৈছে এটা ডাঙৰ মন্তব্য অসমৰ বহু নজনা মানুহে বহু জনা কথা জানিব পাৰিব 17 ডিসেম্বৰত এছআইটিয়ে দাখিল কৰিব পূৰ্ণ প্ৰতিবেদন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য দিব বিচাৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ যেহেতু আজি 1 নৱেম্বৰ গতিকে এই নিয়মসমূহ এতিয়া যান-বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যান-বাহন আইন উলংঘা কৰা সকলৰ বাবে সাৱধান ৰাজপথত চলিছে নাকা চেকিং যান-বাহন আইন উলংঘা কৰা সকল এতিয়া পৰিব বিপদত হেলমেট নিপিন্ধা সিট বেল্ট পৰিধান নকৰা সকলৰ বিৰুদ্ধে চলিছে ইতিমধ্যে অভিযান কালত উপস্থিত থাকে জিলা আয়ুক্ত ৰোহান কুমাৰ জা আৰু এছপি সুশান্ত বিশ্ব শৰ্মা সকলোকে যান-বাহন আইন মানি চলিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে সামান্য ভুল কৰিলে ৰাজপথত ভৰিব লাগিব জৰিমনা যদি আপুনি যান-বাহন লৈ সামান্য ভুল কৰে তেনেহলে ৰাজপথত এতিয়া জৰিমনা ভৰিব লাগিব বৰপেটাৰ বকতপাৰা অঞ্চলত এই অভিযান চলাইছে যান-বাহন আৰক্ষীয়ে যান-বাহন চলাচলক লৈ আহি গল ইতিমধ্যে নতুন নিৰ্দেশনা এতিয়াৰ পৰা আপোনাৰ এই নিয়মসমূহ মানি চলিব লাগিব কি নিয়ম আছে এই ভিডিঅ'টোত জানিব পাৰিব খুৰাপান কৰি গাড়ী চলালে আপোনাৰ 10,000 টকা জৰিমনা 6 মাহৰ জেল হ'ব আপুনি যদি মদ্যপান বা খুৰাপান কৰি গাড়ী চলাই তেনেহলে আপোনাৰ 10,000 টকা জৰিমনা লগতে 6 মাহৰ জেল হ'ব পাৰে গতিকে সাৱধান হৈ যাওক পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে গতিকে আপুনি এতিয়া সাৱধান হৈ গাড়ী চলাব লাগিব সিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকা আপোনাৰ জৰিমনা হ'ব পাৰে যদি আপুনি সিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলাই তেনেহলে আপোনাৰ 1,000 টকা জৰিমনা হ'ব পাৰে যেহেতু আজি 1 নৱেম্বৰ আজিৰ পৰা এই নিয়মসমূহ অসমত প্ৰযোজ্য হ'ব গতিকে যান-বাহন চলাচলক লৈ ইতিমধ্যে আহি গৈছে এটা নতুন নিৰ্দেশনাসমূহ আপোনালোকে হয়তো ইতিমধ্যে দেখা পাই আছে হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈকে বাতিল হ'ব আপোনাৰ লাইসেন্স আপুনি যদি হেলমেট নোহোৱাকৈ গাড়ী চলায় তেনেহলে 1,000 টকা জৰিমনা হোৱাৰ লগতে আপোনাৰ 3 মাহলৈ আপোনাৰ লাইসেন্স বাতিল হ'ব গতিকে সাৱধান হৈ যাওক মোবাইল ফোন ব্যৱহাৰ কৰি বহুতে গাড়ী চলায় মোবাইল ফোন ব্যৱহাৰ কৰি যদি আপুনি গাড়ী চলায় তেনেহলে 5,000 টকাৰ জৰিমনা হ'ব এতিয়া ৰাজ্যত চলিছে বৃহৎ ট্ৰেকিং যদি আপুনি যান-বাহন লৈ ৰাস্তাত ওলাইছে তেনেহলে আপোনাৰ এই নিয়মসমূহ মানি চলিব লাগিব কাৰণ ৰাস্তাত যান-বাহন আৰক্ষীয়ে ইতিমধ্যে চেকিং কৰি আছে দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা দিব লাগিব আপুনি যদি বাইকত বা দুচকীয়া বাহনত আপুনি 3 জন লৈ চলাচল কৰে তেনেহলে এতিয়াৰ পৰা আপোনাৰ 1,000 টকা জৰিমনা ভৰিব লাগিব বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা হ'ব আপোনাৰ কম বয়সৰ ল'ৰা ছোৱালী যদি গাড়ী চলায় তেনেহলে 25,000 টকা জৰিমনা লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে গতিকে কম বয়সৰ ল'ৰা ছোৱালী সকলৰ বাবে ডাঙৰ খবৰ যদি কম বয়সৰ ল'ৰা ছোৱালী এতিয়াৰ পৰা গাড়ী চলায় তেনেহলে ধৰা পৰিলে 25,000 টকা জৰিমনা হ'ব লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে গতিকে সাৱধান হৈ যাওক কম বয়সৰ ল'ৰা ছোৱালী গাড়ী চলাবলৈ নিদিব গাড়ী চলালে এতিয়া 25,000 টকালৈকে জৰিমনা লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু আজি 1 নৱেম্বৰ গতিকে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ আজি আপুনি ৰেচনৰ দোকানৰ পৰা নতুন সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব আৰু আজি আপোনাৰ নতুন নিয়ম মানি ৰেচন সংগ্ৰহ কৰিব লাগিব আজিৰ পৰা ৰেচনৰ দোকানত গলে আপোনাৰ টকা লৈ যাব লাগিব কিয় লৈ যাব লাগিব কি সামগ্ৰী ৰেচনৰ দোকানৰ পৰা পাব আপুনি সবিশেষ জানিব পাৰিব সম্পূৰ্ণৰূপে সলনি হল ৰেচন সংগ্ৰহৰ নিয়ম আজিৰ পৰা সম্পূৰ্ণৰূপে ৰেচন সংগ্ৰহৰ নিয়ম সলনি হৈ গল 1 নৱেম্বৰৰ পৰা লাভ বিনামূলীয়া ৰেচন আপোনালোকে 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে আৰু কিছুমান সামগ্ৰীৰ লগতে চাৰিবিধ সামগ্ৰী একেলগে পাব 1 পৰা 10 নৱেম্বৰলৈ চলিব অন্ন সেৱা দিন 1 পৰা 10 নৱেম্বৰলৈকে আপোনালোকে ৰেচনৰ দোকানৰ পৰা অন্ন সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী চাইলক কি নিয়ম নতুনকৈ আহিছে যে ৰেচন লব যাওতে কি কৰিব লাগিব আপোনাৰ ইতিমধ্যে এই নিয়মসমূহ জাৰি কৰা হৈছে চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ এতিয়াৰ পৰা আপুনি চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে চেনি পাব লগতে দাইল পাব আৰু নিমখ পাব মুঠ 4 বিধ সামগ্ৰী আপুনি ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকীয়ে হিতাধিকাৰীয়ে এতিয়া মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব পাৰিব ৰেচন দোকানৰ পৰা আৰু বাকি চাউলৰ বাহিৰে বাকি যি 3 বিধ সামগ্ৰী আছে সেই 3 বিধ সামগ্ৰীৰ বাবে আপোনাৰ টকা দিব লাগিব কিন্তু বজাৰতকৈ কম দৰত পাব আপুনি এই ৰেচনসমূহ বজাৰ দৰতকৈ কমকৈ লাভ কৰিব আপুনি ৰেচন বজাৰত যি দৰ আছে সেই দৰতকৈ কম টকা দি আপুনি এই ৰেচনসমূহ সংগ্ৰহ কৰিব পাৰিব প্ৰতি কেজি চেনি আপুনি লাভ কৰিব মাত্ৰ 38 টকাত আপুনি প্ৰতি কেজি চেনি পাব আৰু প্ৰতি কেজি মচুৰ দাইল পাব আপুনি মাত্ৰ 69 টকা দিলে আপুনি 1 কেজি মচুৰ দাইল আপুনি ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকা দি আপুনি 1 কেজি নিমখ সংগ্ৰহ কৰিব পাৰিব ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপোনাৰ ফিংগাৰপ্ৰিন্ট ৰেচন আপুনি যেতিয়া সংগ্ৰহ কৰিব তেতিয়া আপুনি বাধ্যতামূলকভাৱে ফিংগাৰপ্ৰিন্ট দিব লাগিব ফিংগাৰপ্ৰিন্ট নোহোৱাকৈ আপুনি ৰেচন সংগ্ৰহ কৰিব নোৱাৰে চাইল লব যাওতে বা কিবা ৰেচন লব যাওতে আপোনাৰ যদি কিবা খেলিমেলি হয় কিবা অসুবিধা হয় তেনেহলে আপুনি এই হেল্পলাইন নম্বৰত অভিযোগ দিব পাৰে গতিকে হেল্পলাইন নম্বৰ সৰকাৰে ইতিমধ্যে মুকলি কৰিছে হেল্পলাইন নম্বৰটো হয়তো আপোনালোকে দেখা পাইছে যে 180034536111 দিয়ক আপুনি অভিযোগ চাইল লব যাওতে বা কিবা ৰেচন লব যাওতে যদি আপোনাৰ কিবা অসুবিধা হয় তেনেহলে সৰকাৰৰ তৰফৰ পৰা এই নম্বৰ মুকলি কৰা হৈছে আপুনি এই নম্বৰত অভিযোগ দিব পাৰে আৰু 1 নৱেম্বৰৰ পৰা আপুনি মুঠৰ ওপৰত 4 বিধ সামগ্ৰী ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব চাইল দাইল নিমখ আৰু চেনি এই 4 বিধ সামগ্ৰী আপুনি ৰেচনৰ দোকানৰ পৰা আজিৰ পৰা অৰ্থাৎ 1 নৱেম্বৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যে পিএম কিষাণৰ ধন পাবলৈ সাজু হওক দেশৰ কোটি কোটি কৃষকসকলে ইতিমধ্যে আহিছে এটা ভাল খবৰ আপুনি পিএম কিষাণৰ ধনৰ বাবে সাজু হৈ যাওক যেহেতু আজি 1 নৱেম্বৰ এই নৱেম্বৰ মাহতে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাই যাব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল আৰু যিসকল নেকি প্ৰকৃত কৃষক সেইসকল পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হৈ যাওক কাৰণ এইবাৰ ভুৱা কৃষকসকলক কিন্তু পিএম কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে যদি আপোনাৰ নাম লিষ্টত আছে আপুনি যদি প্ৰকৃত কৃষক হয় তেনেহলে নৱেম্বৰ মাহতে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাব ইতিমধ্যে 4 ৰাজ্যত পিএম কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছে দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব 21 নং কিস্তিৰ ধন দেশৰ কোটি কোটি কৃষকে ইতিমধ্যে নৱেম্বৰ মাহতে আপোনালোকে 21 নং কিস্তিৰ ধন পাই যাব যিকোনো মুহূৰ্তত পিএম কিষাণৰ 21 নং কিস্তিৰ ধন কৃষকসকলে লাভ কৰিব যেহেতু নৱেম্বৰ মাহ আহি গৈছে গতিকে যিকোনো মুহূৰ্ততে আপোনাৰ বেংকৰ একাউণ্টত 21 নং কিস্তিৰ ধন সোমাই যাব নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন এবাৰ নতুন নিয়ম থাকিব আপোনাৰ কি কৰিব লাগিব ই-কেৱাইচি কৰিব লাগিব যিসকলে নেকি ই-কেৱাইচি নকৰে সেইসকলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় আপুনি চৰকাৰে টকা দিলে আপোনাৰ একাউণ্টত নহপায় যেহেতু আপুনি ই-কেৱাইচি আপডেট কৰা নাই গতিকে ই-কেৱাইচিটো অতি সোনকালে আপডেট কৰি লওক কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কৰ্তন কৰা হৈছে ইতিমধ্যে যিসকলে নেকি জালিয়াতিৰে তেওঁলোকৰ নাম কৃষকৰ লিষ্টত বা পিএম কিষাণৰ লিষ্টত অন্তৰ্ভুক্ত কৰিছিল সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল যিসকল নেকি প্ৰকৃত কৃষক সেইসকলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাই যাব মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ এই হেল্পলাইন নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব কিবা প্ৰব্লেম হলে আপুনি যদি প্ৰকৃত কৃষক হোৱাৰ পাছতো আপুনি টকা পোৱা নাই কিয় পোৱা নাই সবিশেষ এই হেল্পলাইন নম্বৰত আপুনি অভিযোগ দিব পাৰিব আজিয়ে কৰি লওক কেৱাইচি আপডেট অৰ্থাৎ আপুনি যদি ই-কেৱাইচি আপডেট কৰা নাই তেনেহলে পিএম কিষাণৰ যেটো অফিচিয়েল ৱেবসাইট আছে সেই অফিচিয়েল ৱেবসাইটত গৈ আপুনি প্ৰথমতে আধাৰ নম্বৰ দি আপুনি লগইন কৰি
আপুনি KYC-টো আপডেট কৰক নহ'লে কিন্তু আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন স্পষ্টৰূপে লিখা আছে যদি আপুনি KYC আপডেট নকৰে তেনেহ'লে KYC যদি আপডেট নকৰে তেনেহ'লে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব গতিকে দেৰি নকৰি অতি সোনকালে PM কিষাণৰ বাবে আপুনি 21 নং কিস্তিৰ বাবে আপুনি KYC-টো আপডেট কৰক দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো চৰকাৰী ঘৰক লৈ আহিছে যিসকলে নেকি ইতিমধ্যে জিঅ' টেকিং কৰিছিলে ঘৰৰ কাৰণে সেইসকলৰ বাবে এই খবৰটো গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ ইতিমধ্যে খবৰ আহিছে যে লাখ লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব নতুনকৈ তেওঁলোকে যিসকলে নেকি জিঅ' টেক কৰিছিলে সেইসকলে লাখ লাখ লোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব 7 লাখ লোকৰ ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 7 লাখ লোকক ঘৰ দিব বুলি লক্ষ্য থিৰাং কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা যে চৰকাৰে কৈছে যে নতুনকৈ 7 লাখ লোকক ঘৰ দিয়া হ'ব সকলো দুখীয়া লোককে সাঙুৰি ল'ব এই আঁচনিয়ে যিসকল নেকি দুখীয়া লোক আছে সকলোকে এই আঁচনিয়ে সাঙুৰি ল'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰসমূহ আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই চৰকাৰী ঘৰসমূহ আপোনালোকে লাভ কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে 3 কোটি ঘৰ ইতিমধ্যে 3 কোটি ঘৰ নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে অসমতো আপুনি এই ঘৰ পাবলৈ সক্ষম হ'ব কোনো পৰিয়ালৰে নাথাকিব কেঁচা ঘৰ এতিয়াৰ পৰা কোনো পৰিয়ালৰ কেঁচা ঘৰ নাথাকে বুলি মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য যদি আপুনি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেক কৰিছিলে তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ কাৰণ মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে ঘোষণা কৰিছে যে কোনো মানুহৰে বা কোনো দুখীয়া মানুহৰে এতিয়াৰ পৰা কেঁচা ঘৰ নাথাকে সকলোৱে পাব চৰকাৰী ঘৰ কোনো পৰিয়ালৰে নাথাকিব এতিয়াৰ পৰা কেঁচা ঘৰ নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে 3 কোটি ঘৰ যিসকলে নেকি ইতিমধ্যে জিঅ' টেক কৰিছিলে অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত প্ৰথম কিস্তিৰ টকা সোমাব জাষ্ট আপুনি আপোনাৰ ID দি চেক কৰি চাওক আপোনাৰ ঘৰটো চেংচন হৈছে নে নাই যদি আপোনাৰ ঘৰ চেংচন হৈ গৈছে তেনেহ'লে অতি সোনকালে আপোনাৰ একাউণ্টত যি 32,500 টকা আছে প্ৰথম কিস্তিৰ ধন আপোনাৰ একাউণ্টত সোমাই যাব জাষ্ট আপুনি চেক কৰি চাওক আৰু আপোনাৰ লিষ্টত যদি এতিয়ালৈকে নাম অহা নাই বা জিঅ' টেক কৰা নাই তেনেহ'লে আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক আৰু যদি জিঅ' টেক কৰিছিলে তেনেহ'লে চেক কৰি চাওক আপোনাৰ নাম লিষ্টত আহিছে নে নাই লিষ্টত নাম অহাৰ পাছত যদি ঘৰটো চেংচন হৈছে তেনেহ'লে 32,500 টকাৰ যি প্ৰথম কিস্তি আছে এই কিস্তি আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব কাৰণ চৰকাৰে ইতিমধ্যে বহুত লোকক নতুনকৈ ঘৰ দিব বুলি ঘোষণা কৰিছে সকলো দুখীয়া লোককে সাঙুৰি ল'ব এই আঁচনিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঘোষণা যে 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য থিৰাং কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লাখ লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ যদি আপুনি জিঅ' টেক কৰিছিলে তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট